চৰকাৰৰ হেমাহি আৰু বোকাজান বিদ্যুৎ বিভাগৰ অমনোযোগিতাৰ ফলত 4 বছৰে কাৰ্যক্ষম হৈ নুঠিল চিলনীজানস্থিত বিদ্যুৎ বিভাগৰ এটা উপকেন্দ্ৰ, যাৰ ফলত বিদ্যুতৰ পৰা বঞ্চিত হ'ব লগা হৈছে অঞ্চলটোৰ ভালে সংখ্যক পৰিয়াল। কোটি টকা ব্যয় কৰি বিদ্যুৎ বিভাগে 2011-14 চনতেই TDF আঁচনিৰ জৰিয়তে বোকাজান মহকুমাৰ চিলনীজানত স্থাপন কৰা এই উপকেন্দ্ৰটোত বৰ্তমান এৰাবাৰীত পৰিণত হৈছে। এই উপকেন্দ্ৰটো বৰ্তমানেও কাৰ্যক্ষম নোহোৱাৰ ফলত গোলাঘাটৰ বৰপথাৰৰ পৰা বিদ্যুৎ যোগান ধৰা হৈছে চিলনীজানৰ কেইবাখনো গাঁৱত, যাৰ বাবে দিনটোত মাত্ৰ 2-3 ঘণ্টাহে বিদ্যুৎ লাভ কৰিছে স্থানীয় লোকে। আপোনালোকে নিশ্চয় দেখিছে ই এতিয়া ভূত বাংলাত পৰিণত হৈছে, গোটেই গছ গছনি আৱৰি পেলাইছে। আমি অতি দুখেৰে জনাব বিচাৰিছোঁ যে প্ৰায় 2-3 ঘণ্টা সময়হে দিনটোত আমি বিদ্যুৎ পাওঁ। আনপিনে ঢকুৱাখানাৰ ঘিৰামৰা বিদ্যুৎ সংমণ্ডলে এইবাৰ পাতিছে বৃহৎ মৰণ ফান। 440 ৱাট বিদ্যুৎ পৰিবাহী তাঁৰত পৰি আছে বহুকেইডাল বাঁহ। যিকোনো মুহূৰ্তত এই স্থানত ঘটিব পাৰে দুৰ্ঘটনা। বিদ্যুৎ বিভাগৰ অমনোযোগিতাৰ বাবে এনেদৰে চাকৰি হৈ আখৈফুটীয়া মূল পথৰ ওপৰত থকা 440 ৱাট পৰিবাহী তাঁৰত পৰি আছে বহুকেইডাল বাঁহ। কাণসাৰ নাই ঘিলামৰা বিদ্যুৎ সংমণ্ডলৰ। অজান আশংকাত অঞ্চলবাসী। এতিয়া আমাৰ মানে কি ডাইৰেক্ট লাইনৰ পৰা যোনটো আখৈফুটীয়ালৈ যোৱা যোনটো চাপ লাইন, সেই চাপ লাইনত আজি অকল এজোপা নহয়, এডাল 2ডাল 3ডাল এফালে 4-5ডাল বাঁহ পৰি আছে। এইখিনি বস্তু চাব লাগে, ফোন কৰিলে মানে আহিব লাগে, তেওঁলোকে ক'ব লাগে, মৰাৰ পিছত আহি লাভ নাই নহয়। টিভি জ্বলিছে, কিবা এটা হৈছে, আজি পটকে ল'ৰা ছোৱালী অহা যোৱা কৰি থাকে, তাৰ বাঁহ এডাল চলিলে এটা ল'ৰা মৰি গ'লে মানে তাৰ কেনেকৈ চলিব। বোকাজানৰ পৰা অৰ্জুন থাপা আৰু ঢকুৱাখানাৰ পৰা লিখন গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ।